কথাটো যাৰ DDO আজি ইমান বছৰ দৰমহা দিয়ে আছে তেওঁ নিজে এই ৰিপ্লাইটো দিবলৈ 2 মাহ সময় লগাইছে তেনেহ'লে এই যিবোৰ টান কাম আছে সেইবোৰ কৰিলে আৰু কিমান বছৰ লাগিব কৰ্তৃপক্ষ গতিকে আমি কৰ্তৃপক্ষক ধিক্কাৰ দিছোঁ আৰু আমি ইয়াৰ পৰা আহ্বান জনাইছোঁ যদি এই দাবী মানি লোৱা নহয় উৰ্ধতন কৰ্তৃপক্ষলৈকে কথাটো যাৰ DDO আজি ইমান বছৰ দৰমহা দিয়ে আছে তেওঁ নিজে এই ৰিপ্লাইটো দিবলৈ 2 মাহ সময় লগাইছে তেনেহ'লে এই যিবোৰ টান কাম আছে সেইবোৰ কৰিলে আৰু কিমান বছৰ লাগিব কৰ্তৃপক্ষ গতিকে আমি কৰ্তৃপক্ষক ধিক্কাৰ দিছোঁ আৰু আমি ইয়াৰ পৰা আহ্বান জনাইছোঁ যদি এই দাবী মানি লোৱা নহয় উৰ্ধতন কৰ্তৃপক্ষলৈকে এই প্ৰতিবাদী কাৰ্যসূচী সদ্যহতে 2 দিনলৈকে আমি ঘোষণা কৰিছোঁ আৰু পৰৱৰ্তী পৰ্যায়ত আৰু দীঘলীয়া হৈ যাব নহ'লে আমি আচাৰ্যকো লগ ধৰিব লগা হ'ব পাৰে আৰু এই দাবীবোৰৰ ক্ষেত্ৰত আমি মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছোঁ পোনে পোনে কাৰণ কৰ্তৃপক্ষক আমি বছৰ বছৰ ধৰি কৈ আছোঁ কোনো গা লৰা নাই আপোনালোকে এখন চিঠি চাওক সেইখন 1 তাৰিখে আহিল হেল্থ হায়াৰ এডুকেশ্যনৰ পৰা কিন্তু ৰিপ্লাই দিলে যোৱাকালি মোটামুটি আপোনাৰ 2 মাহ পিছত আমাৰ ডেট কাম ৰিটায়াৰমেণ্ট বেনিফিট এজন মানুহ ঢুকালে কৰ্মচাৰী ঢুকালে বা তেওঁ ৰিটায়াৰ হ'লে গ্ৰেচুইটি পাব লাগে 10 জন কৰ্মচাৰীতকৈ বেছি থাকিলে ভাৰত চৰকাৰৰ পে'মেণ্ট অফ গ্ৰেচুইটি 1972 মতে গ্ৰেচুইটি দিব লাগে কিন্তু কটনত সেই ব্যৱস্থা আজিলৈকে নাই তাৰপিছত আমাৰ সুৰজিত তালুকদাৰ মানে এজন ইঞ্জিনিয়াৰ ঢুকুৱা আজি 3 বছৰ হ'ল তেওঁৰ পৰিয়ালে 5 পইচাও পোৱা নাই আজি 1 পইচাও পোৱা নাই আৰু কৰ্তৃপক্ষই এই ক্ষেত্ৰত কোনো কাম কৰা নাই আমি এখন ঠাই লাগি এটা পৰ্যায়লৈকে আনি দিছোঁ কিন্তু তাৰপিছতে ৰিপ্লাইবোৰ দিবলৈ দেৰি গভৰ্ণমেণ্টৰ লগত কোনো পাৰ্চু নকৰে সেইকাৰণে আমাৰ গোটেই ব্যৱস্থাটো ঢিলা হৈ গৈছে আৰু আমাৰ পদোন্নতিৰ কোনো আমাৰ প্ৰমোশ্যন পলিচি নাই ইয়াতে কোনো স্কেল প্ৰমোশ্যন নাই কোনো এপাৰ নাই যদি কোনো সুবিধাই নাথাকে কৰ্মচাৰী ইয়াত কিয় চাকৰি কৰিব কেৱল আমাৰে নহয় শিক্ষকসকলৰে এই সুবিধাবোৰ নাই আমাৰ 200 কৰ্মচাৰী আছে ইয়াতে লগতে শিক্ষক সন্থাৰ বিষয়ববীয়াও আহিছে সুৰজিত তালুকদাৰ আমাৰ চিভিল ইঞ্জিনিয়াৰ আছিল তেখেতে 3 বছৰৰ আগতে সৰুপেটাত এটা পুখুৰীত এটা দুৰ্ঘটনাত পতিত হৈ তেওঁৰ মৃত্যু হৈছিল তেওঁ ছ' লাৰ্ণিং আছিল দেউতাক যিহেতু চাকৰি নকৰে একো আৰু তেওঁৰ যিটো মৃত্যুৰ পিছত যি গ্ৰেচুইটি পাব লাগে সেই গ্ৰেচুইটি আজিলৈকে পোৱা নাই কিন্তু তেওঁ জীয়াই থাকোঁতে কৰ্তৃপক্ষই দিনে ৰাতিৰে কাম কৰাই খটাইছিল বা কোনোবা দিনা নাহিলেও বিহিত ব্যৱস্থা লৈছিল